ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰম'লৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ পলিয়ে কৈ আছিল, এতিয়া মইহে ফচিম নেকি? কিবা এষাৰ ক'লে মাকে মকে জেগজেগাই উঠিব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অৰিন্দমৰ দেউতাকে কৈ আছিল, বংশৰ যদি মান মৰ্যাদা ৰাখিবলৈ হয় নহয়, তেনেহ'লে ঘৰখনলৈ উত্তৰাধিকাৰী অনাটো খুবেই বেছি প্ৰয়োজন। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অৰিন্দমে পৰিক কৈ আছিল, এয়া সম্ভৱ নহয় পাৰিজাত। তেতিয়া পৰিয়ে কৈছিল, জানো, কিন্তু সমাজৰ আগত নিজকে সন্তানহীন বুলি পৰিচয় দিবলৈ মোৰো ইচ্ছা নাই। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অৰিন্দমে কৈ আছিল, মই কোন তাই চিনিয়ে পোৱা নাই, মই ইমিডিয়েটলি এই প্ৰব্লেমখিনি ছল্ভ কৰিব লাগিব। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।